নমস্কাৰ, মোৰ ছাত্ৰ ছাত্ৰীসকল। আজি বহুত দিন পিছত আমি আকৌ ক্লাছৰ মাজলৈ উঠি আহিছোঁ। আজি কিছুদিন হৈছে মানসিকভাৱে যথেষ্ট ভাগি পৰিছোঁ। জুবিনদাৰ বিশেষ অসমখন কিবা ভাল নলগা নিচিনাই হৈ গৈছে। খাওঁতে শুওঁতে মাত্ৰ জুবিনদাৰ অপৰাধীক ধৰা নপৰালৈকে মনটোৱে শান্তি নাপাওঁ। আৰু অপৰাধীক ধৰাৰ পিছতো হয়তো মনটোৱে যি আগৰ সেই সতেজতা হয়তো আমাৰ মনলৈ এতিয়াও চাগে বেছিকৈ নহয়। জুবিনদাই কৈ গৈছে যে যি কৰিব মন দি কৰিব। আৰু তেওঁৰ কথাৰ হাত ধৰি আজি আমি পুনৰ অনলাইন ক্লাছলৈ উঠি আহিছোঁ। আজি তোমালোকক মই এটা বিষয়ে জনাব বিচাৰিছোঁ। মই পিছফালৰ বৰ্ডত মই লিখি লৈছোঁ, এটা কাৰণে লিখি লৈছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। গতিকে বৰ বেছি দীঘলীয়া হ'লেও অসুবিধা হয়। গতিকে মই আগতীয়াকৈ লিখি লৈছোঁ যে তোমালোকক বুজাবলৈ কম আমি বুজাই দিব পাৰোঁ। প্ৰথম কথা হৈছে যে আমি যেতিয়া ইণ্টাৰনেট ইউজ কৰোঁ, ইণ্টাৰনেট আমি চাৰ্চ কৰোঁ, কিবা ৱেবছাইট চাৰ্চ কৰোঁ, তেতিয়া আমি যে লিখোঁ www. ৱেবছাইটটোৰ নাম আৰু .com, .in, .mob, .gov যে লিখোঁ যে এই যে ৱেবছাইটৰ নামটোৰ পিছত যিটো ডট দি পেলাই লিখা যায় ৱৰ্ডটো, সেই ৱৰ্ডটো কি বুলি কোৱা যায়? সেই ৱৰ্ডটো সাধাৰণতে কম্পিউটাৰ লেংগুৱেজত বা কম্পিউটাৰ ভাষাত আমি সাধাৰণতে তাক ডোমাইন নেম বুলি কওঁ। এই ডোমাইন নেমটোৱে ৱেবছাইটটোক আইডেণ্টিফাই কৰি দিয়ে যে এই যে ডোমাইন নেম ডটৰ পিছত যদি আমি যিটো ৱৰ্ড লিখে, সেই ৱৰ্ডটোৱে স্পেচিফাই কৰি দিয়ে নিৰ্দিষ্ট এটা ছাইটক। যে প্ৰথমতে আমি পাইছোঁ যে .com, .net, .in, .gov, .mil ইত্যাদি ইত্যাদি বহু ধৰণৰ আমি ডোমাইন নেম পাওঁ। এই ডোমাইন নামবিলাকক ফুল ফৰ্মটো কি মই আজি সেইটোকে জনাব বিচাৰিছোঁ। তো আছোঁ মই বিচাৰিছোঁ যে প্ৰথম আছে .com. .com মানে হৈছে এই .comটোৱে কমাৰ্চিয়েল ৱৰ্ডটো বুজাইছে। অৰ্থাৎ যদি আমি কমাৰ্চিয়েল লাইনত আমি কিবা চাৰ্চ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি .com ব্যৱহাৰ কৰোঁ। তাৰপিছত আহিছে .net. .net হৈছে নেটৱৰ্ক। যদি আমি নেটৱৰ্ক ছাইটৰ ৱেবছাইট আমি চাৰ্চ কৰিবলগীয়া হয়, তেতিয়া যদি আমি ৱেবছাইটৰ টেগত .net লগাই দিওঁ, তেতিয়াহ'লে স্পেচিফিকেলি এটা আইডেণ্টিফাই কৰি দিব যে এইটো তোমালোকে নেটৱৰ্ক ছাইটত গৈ পেলাই বস্তুখিনি আমি চাৰ্চ কৰি উলিয়াব পাৰিম। তেনেকৈ আছে .edu, অৰ্থাৎ এডুকেশ্যনৰ ক্ষেত্ৰত যেতিয়া আমি যিকোনো ৱেবছাইট আমি চাৰ্চ কৰোঁ, ইউনিভাৰ্চিটি, কলেজ, এটচেট্ৰা যেতিয়া কৰ্চৰ বিষয়ে জানিবলগীয়া হয়, তেতিয়া আমি এই edu অপশ্যনটো যদি আমি ডোমাইন নেম ইউজ কৰোঁ, তেতিয়া এডুকেশ্যন লাইন পাব। তাৰপিছত আছে .org. এইটো হৈছে অৰ্গেনাইজেশ্যন বুজাইছে। সংগঠনৰ বিষয়ে বা তেনেকুৱা ধৰণৰ ৱেবছাইট চাৰ্চ কৰিবৰ কাৰণে .org ইউজ কৰিব পাৰোঁ। তাৰপিছত আছে গভৰ্ণমেণ্ট ছেক্টৰৰ যিখিনি ৱেবছাইট আছে, সেই ৱেবছাইটখিনি যদি চাৰ্চ কৰিবলগীয়া হয়, তেতিয়াহ'লে ৱেবছাইট এখন আমি .gov দিলে যিকোনো গভৰ্ণমেণ্ট ৱেবছাইটখিনি আমাৰ ইয়াতে শ্ব' কৰে। তাৰপিছত আছে .info, অৰ্থাৎ ইনফৰ্মেশ্যনৰ কাৰণে ইনফৰ্মেশ্যন টেকনলজিৰ বিষয়ে ভিডিঅ' জানিবলগীয়া হয়, ইনফৰ্মেশ্যন জানিবলগীয়া হয়, তেতিয়া আমি .info ইউজ কৰোঁ। .mil, অৰ্থাৎ মিলিটাৰী ৱেবছাইটৰ বিষয়ে যদি জানিবলগীয়া হয়, যদি মিলিটাৰী ৱেবছাইটৰ বিষয়ে আমি নাজানো, তেতিয়াহ'লে শেষত যদি আমি .mil দি পেলাই ইউজ কৰোঁ, ডোমাইন নেম ইউজ কৰোঁ, তেতিয়াহ'লে আমি মিলিটাৰী ৱেবছাইটত আমি চাবলৈ পাৰিম। তাৰপিছত আহিব যে .mob, যে মোবাইল ৱেবছাইটৰ বিষয়ে তুমি যদি নাজানা, আছে আকৌ কোম্পানীৰ নামটো জানা, কিন্তু তাৰ বাবে তুমি জানিলে যে কোম্পানীটো কি হ'ব পাৰে। যদি তুমি .mob ইউজ কৰা, মোবাইলৰ যিটো ৱেবছাইট, এই মোবাইলৰ ৱেবছাইটটো দেখুৱাই দিব। ঠিক সেইদৰে ট্ৰেভেল এজেঞ্চিৰ বিষয়ে তুমি যদি জানিবলগীয়া আছে, ট্ৰেভেলৰ বিষয়ে মানে কথা জানিবলগীয়া আছে, চাৰ্চ কৰিবলগীয়া আছে, তেতিয়াহ'লে আমি .travel ইউজ কৰি দিলে, তেতিয়া আমি .travel ডোমাইন নেমটো ইউজ কৰিলে, তেতিয়া আমি এই ট্ৰেভেল ৱেবছাইটটো আমি চাৰ্চ কৰিব পাৰিম। ঠিক একেদৰে .jobs, যদি আমি চাকৰি বিচাৰিবলগীয়া হয় ৱেবছাইটত, তেতিয়াহ'লে আমি শেষত যদি .jobs আমি ইউজ কৰোঁ, ডোমাইন নেম ইউজ কৰোঁ, তেতিয়াহ'লে যিবিলাক চাকৰি ৱেবছাইট আছে, চাকৰি ৱেবছাইটবিলাক অপেনলি ফুল কৰি যাব। গতিকে আজি তোমালোকক মই ডোমাইন নেমৰ বিষয়ে ক'লোঁ।
আৰু এইখিনি তোমালোকৰ মই আশা কৰোঁ তোমালোকৰ ভৱিষ্যতে কম্পিউটাৰ ছেকশ্যনটোত ইণ্টাৰনেট চাৰ্চ কৰোঁতে হয়তো কামত আহিব। আৰু পিছত আমি বেলেগ এটা ক্লাছ লৈ যাম। তোমালোকেও কমেণ্ট কৰি জনাবা যে ইয়াৰ পিছত তোমালোকে কম্পিউটাৰৰ বিষয়ে কি জানিব বিচাৰিছা। যদি তোমালোকে স্পেচিফাই কৈ দিয়া যে আমুকটো মই জানিব বিচাৰিছোঁ, তেতিয়াহ'লে মই তাৰ ওপৰত তোমালোকৰ এটা লেচন আগবঢ়াবলৈ